হয় আজি মৰাণ প্ৰেছ ক্লাবে তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসো আছিলে আজি 35তম প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে তেওঁলোকে এই মাহৰ অতিথি হিচাপে মোৰ এই অভাগাজনক মাতি তেওঁলোকে যিটো অভিনন্দন মোক জ্ঞাপন কৰিলে, তেখেতক মই সমূহ কৰ্মবৃন্দক বা সাংবাদিক মহোদয়সকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ মই ভৱিষ্যতে তেওঁলোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ সাংবাদিক বন্ধুসকলৰ, যে এই মানে মৰাণৰ এজন নাগৰিক হিচাপে তেওঁলোকে এই মাহৰ অতিথি বুলি মোক নিৰ্বাচিত কৰিলে। মই অশেষ তেওঁলোকৰ ওপৰত কৃতজ্ঞ। মোক যিটো নিৰ্বাচন কৰি আজি ইয়াত মাতি আনিলে আৰু এই সন্মান দিয়াৰ কাৰণে, সম্বৰ্ধনা জনোৱাৰ কাৰণে মই সমূহ মৰাণ প্ৰেছ ক্লাবৰ সদস্যসকলৰ বন্ধু বান্ধৱসকলক মই অন্তৰেৰে তেওঁলোকক শুভেচ্ছা জনাইছোঁ। মোৰ কাৰণে আজিৰ দিনটো এটা বৰ বিশেষ লেখত ল'বলগীয়া দিন, যিহেতু মোক আজি মৰাণ প্ৰেছ ক্লাবৰ পৰা হওক, বিভিন্ন মোৰ বন্ধু বান্ধৱৰ তেওঁৰ লগত জড়িত প্ৰেছ ক্লাবৰ লগত জড়িত বন্ধুসকল মোক যে ইয়াত মাতি পিনি যে তেওঁলোকে সন্মান প্ৰদৰ্শন কৰিলে, মই অতিশয় কৃতজ্ঞ তেওঁলোকৰ ওচৰত। আজি তেওঁলোকে নিৰ্বাচন কৰিছে, মই যিহেতু কিঞ্চিত কিছুমান কাম সমাজৰ কাৰণে কৰি আহিছোঁ, আৰু এইটো মোৰ আগৰ পৰা এটা স্পৃহা যে সমাজৰ লগত মই থাকি কিছুমান কাম যাতে দুখীয়া নিচলা মানুহক সহায় কৰিব পাৰোঁ। আৰু মই লায়ন্স ক্লাবৰ এজন সদস্য, যোৱা 1981ৰ পৰা মই সদস্য হৈ আছোঁ ইয়াত। 45 বছৰ 46 বছৰ যিমানেই মৰাণত সন্থা আছে, ছাত্ৰ সন্থাই হওক, অন্য সন্থাই হওক, কোনো অনুষ্ঠানেই হওক, সকলোৱে সমাজৰ কাম কৰে। কোনো এটা সমাজৰ অবিহনে থাকিব নোৱাৰে। মানুহৰ জীৱনটো হৈছে সমাজৰ লগত কাম কৰিবই লাগিব, যিকোনো সংগঠনেই হওক। আমাৰ যিমান সংগঠন আছে সকলোৱে সমাজৰ কামৰ কাম কৰে, সাংবাদিক বন্ধুসকলেও সমাজৰ কাম কৰে।